মোক কেনে আদেশ কৰিলে প্ৰধান? নাই নাই হত বজ্ৰাঘাত হওকে লক্ষ্মণৰ শিৰা আই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় আই? তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় আই? কিয়? হৃদয় হৃদয় হৃদয়, তই এতিয়াও চলি উঠা নাই কিয়? যেদিনা হৰিছিল ৰাক্ষস ৰাৱণে জানকী মাতৃ সেই পঞ্চৱতী বনত, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় আজি তই কিয় জ্বলি উঠা নাই? কিয়? ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি মই মোৰ স্নেহৰ বিলাক সেই ৰাজ কাৰেগত তোমাৰ বাবেই দাদা, তোমাৰ বাবেই লক্ষ্মণে শৰীৰত মেৰিয়াই লৈছিলো বাকলি বসন। আৰু আজি তুমি সেই লক্ষ্মণকেই দিলা দাদা এনে নিষ্ঠুৰ আদেশ। এয়াই নেকি প্ৰতিদান দাদা? এয়াই নেকি প্ৰতিদান তোমাৰ এই ঠাকুৰ লক্ষ্মণৰ প্ৰতি? বনৰ মাজত যেতিয়া মোক জানকী মাতৃয়ে সুধিব প্ৰশ্ন, স্নেহৰ অনুজ লক্ষ্মণ হিংস্ৰজন্তুৰে পৰিপূৰ্ণ এই দুৰ্ঘোৰ অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ? মই ক'ত থাকিম লক্ষ্মণ? ক'ত থাকিম? তেতিয়া মই বাৰু কি বুলি তেতিয়া মই বাৰু কি বুলি উত্তৰ দিম দেৱী জানকী? নাই, মই আৰু এনেদৰে ভাগি পৰিলে নহ'ব। কাৰণ জ্যেষ্ঠ দাদা ৰাম মোৰ পিতৃতুল্য। দাদাৰ আদেশ মই পালন কৰিবই লাগিব, নহ'লে যে দাদাই মোকো দিব মৃত্যুদণ্ড। গতিকে নাই, এনেদৰে প্ৰেচাৰ কৰিলে নহ'ব। যাওঁ এবে মই ত্যাগ কৰি মই মোৰ হৃদয়ৰ সকলো মমতা পাহৰি মই মোৰ মানৱৰ
মনুষ্যত্ব জ্ঞান যাও যাও এবে মই